নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোক সকলো ভালে আছে চাগৈ আৰু মই বৰ্তমান ভগৱানৰ কৃপাত আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ বাৰু। গতানুগতিক কামবিলাক আমি কৰি আছোঁ আৰু এতিয়া ওলাইছোঁ। আজি কেন্দ্ৰ মিটিং আছে, কেন্দ্ৰ মিটিঙলৈ ওলাইছোঁ আৰু মানে ওলাওঁতেনে যদি ভিডিঅ'টো নবনাওঁ তেতিয়াহ'লে পিছত আকৌ মানে এলাহ লাগে। গতিকে ভাবিলোঁ কেন্দ্ৰ মিটিঙলৈ যোৱা আগমুহূৰ্তত মই ভিডিঅ'টো বনাই লওঁ আৰু আপোনালোকলৈ শ্বেয়াৰ কৰিম। যোৱাকালি 15 আগষ্ট আপোনালোকে ভিডিঅ' এটা দিছিলোঁ, খুব অকণমান সময় লৰালৰিকৈ বনাবলগীয়া হ'ল। আচলতে মই ভিডিঅ' বনোৱাৰ কোনো প্ৰস্তুতি নাছিলে। যদি অকণমান আগত প্ৰস্তুতিটো কৰোঁ তেতিয়াহ'লে কথাবিলাক বা ভিডিঅ'টো বনোৱা ভাল হয়, কিন্তু ঘপককৈ যদি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ তেতিয়াহ'লে অপ্ৰস্তুত নিচিনা হৈ যাওঁ। আৰু যিগৰাকী বেষ্ট ৱৰ্কাৰ আমাৰ গহপুৰ পূবচদাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ পৰা চিলেকশ্যন কৰিছিলে, বাইদেউগৰাকীক মই গৈ লগ নাপালোঁ। সেইকাৰণে বাইদেউগৰাকীক আপোনালোকলৈ চিনাকি কৰিব নোৱাৰিলোঁ। সেই বাইদেউগৰাকী আছিলে গহপুৰ আমাৰ 6 নম্বৰ চাৰ্কুলৰ টিকু বাইদেউ বুলি মোক তেখেতে কৈছে, সহায়িকাগৰাকীয়ে। গতিকে বাইদেউৰ লগত মই কথা পাতিবলৈ সময় সুবিধাও নাপালোঁ, লগো নাপালোঁগৈ। মই যোৱা বহুত দেৰি হৈ গ'ল, সেইকাৰণে লগ নাপালোঁ। নহ'লে আপোনালোকৰ আগত চিনাকি কৰি দিলোঁহেঁতেন। আৰু কোনে পাইছে বেষ্ট ৱৰ্কাৰ জানিবলৈ সকলোৰে মন যায়, কাৰণ সকলোৱে আমি বুলি ক'বলৈ মানে সকলোৱে খুব সুন্দৰকৈ আমাৰ কামবিলাক কৰি গৈছে আৰু যিখিনি আমাৰ ডেইলি কৰিবলগীয়া কাম সকলোৱে সুন্দৰভাৱে কৰি আছে। সেইকাৰণে সকলোৰে মন যায় কিবা এটা পোৱাটো, সকলোৱে বিচাৰে। সেইকাৰণে সকলোৰে মন যায় কোনেনো পাইছে চাবৰ কাৰণে। তেখেতক চিনাকি কৰি দিব নোৱাৰি, দুখিত বাৰু। যাই কি নহওক, আজি আৰু এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। মোৰ মনটো পৰহিৰ পৰা খুব মনটো বহুত বেয়া লাগি আছে, বহুত দুখ অনুভৱ হৈ আছে। কিয় জানেনে? পৰহি মোলৈ BLO মানে নতুন BLOগৰাকীয়ে ফোন কৰিলে, মানে মোৰ ফিল্ডৰ পৰা মানে মোৰ মা ঘৰলৈ গৈ মোৰ নম্বৰটো তেখেতে কালেক্ট কৰিছে আৰু মোলৈ ফোন কৰিছে। ফোন কৰি পেলাই তেখেতে মোৰ লগত ভালেমানকণ সময় কথা পাতিছে। কথাখিনি আপোনালোকক জনাব লাগিব, কাৰণ অতি দুখ লগা কথা। তেখেতে কৈছে আপোনালোকক আঁতৰাই পেলাই আমাক নতুনকৈ এপইণ্ট কৰিছে BLOত, কিন্তু তেখেতসকলৰ কৰিবলৈ হেনো 1% মন নাই। জোৰ জুলুম তেখেতসকলক, মানে শিক্ষক আৰু মোৰ যিটো ভোট চেণ্টাৰ, সেই ভোট চেণ্টাৰৰ শিক্ষক নহয়। সেই ভোট চেণ্টাৰটোৰ শিক্ষক 3 গৰাকী আছে, 2 গৰাকী লেডিজ আৰু 1 গৰাকী জেণ্টছ। আৰু জেণ্টছগৰাকী ইতিমধ্যে ৰিটায়াৰ হ'ব, লেডিজ 2 গৰাকীয়ে কৰিব নোৱাৰোঁ বুলি ক'লত ইখন গাঁও, মানে 2খন গাঁও মই ডিউটি কৰিছিলোঁ, সিখন গাঁৱৰ LPখনৰ এজন শিক্ষকক নিযুক্তি দিছে। আৰু তেখেতে কৈছে 1% কৰিবলৈ ইচ্ছা নোহোৱা স্বত্তেও মোক জাপি দিছে। এতিয়াও যদি মোৰ পৰা আঁতৰাই দিয়ে মই বহুত ভাল পাম। আপোনালোকক দি থকাৰ কাৰণে আমি খুবেই ভাল পাইছিলোঁ, কিন্তু এতিয়া কি কাৰণে আপোনালোকৰ পৰা আঁতৰালে আমিও নাজানো। কিন্তু আমি অনিচ্ছা স্বত্তেও কৰিবলগীয়া হৈছে অফিচৰ অৰ্ডাৰ। তেতিয়া মই ক'লোঁ, মোক মানে ফোন কৰিছে এই কাৰণে যে মই 2012 চনৰ পৰা এই কামটোত জড়িত হৈ আছোঁ। গতিকে গোটেই ভোটৰ লিষ্টখনৰ কোনটো নম্বৰ, কেই নম্বৰ ক্ৰমিক নম্বৰত আছে মোৰ মুখত মানে চকুৰ আগত ভাহি আছে। ভোটৰ লিষ্টখন মই সলসলীয়াকৈ কৈ দিব পাৰিম, কাৰ ঘৰৰ কেই নম্বৰত আছে, কোন ঘৰৰ ক্ৰমিক নম্বৰ কিমান। আৰু তেখেতে নতুনকৈ সোমাইতো মোৰ মাকতি নাপাব, যিহেতু 1100 ভোটাৰৰ তেখেতে কি পটককৈ মোৰ পাব। আমি 2012 চনৰ পৰা কৰি এতিয়ালৈকে বহুত অভিজ্ঞতা হোৱাৰ পাছতহে আমি সেই সম্পৰ্কে সম্পূৰ্ণ তথ্য, শুদ্ধ তথ্য আমি দিব পৰা হ'লোঁ। আৰু এতিয়া কি কৰিলে, আমাক ঘপককৈ একো সোধপোছ নোহোৱাকৈ আঁতৰাই দিলে। আৰু ইমান দুখ লাগিছে তেখেতৰ মুখেৰে যেতিয়া মই আৰু এটা কথা শুনিলোঁ, মোৰ সঁচাকৈ খুব অন্তৰখন মানে দুখাল হৈ গৈছে। মই সুধিলোঁ আপোনালোকক এতিয়া পইচা কিমানকৈ দিব? তেতিয়া তেখেতে কৈছে আমাক 12,000 দিব। লগতে তেখেতে আৰু কৈছে তেখেতসকলক ইণ্টাৰ্ণশ্বিপ হিচাপে আৰু 2,000 টকা দিব। সেই কথাটো শুনাৰ পিছত মোৰ মনটো বহুত সঁচাকৈ মানে দুখ লাগি গ'ল। 14,000 টকা তেখেতসকলে এই বৰ্তমান নতুন এপইণ্টমেণ্ট হোৱা সকলে পাবলৈ সক্ষম হ'ব। কাৰণ মই আগতে আপোনালোকক দেখাইছিলোঁ, তেতিয়া মই 12,000 2,000 মই কনফাৰ্মকৈ ক'বলৈ মানে নিজৰে সাহস গোটাব পৰা নাছিলোঁ, কপিটো পাইছোঁ যদিও। আৰু তেখেতসকলৰ হাতত যি এপইণ্টমেণ্ট দিছে, তেখেতসকলক দিয়াৰ পিছত তেখেতসকলে নিজ মুখেৰে কৈছে যে 12,000 টকা বছৰত দিব আৰু 2,000 টকা ইণ্টাৰ্ণশ্বিপ হিচাপে দিব, টোটেল 14,000 টকা দিব। আৰু ছুপাৰভাইজাৰসকলক কিমান দিব আপোনালোকে জানেনে? 18,000 টকা ছুপাৰভাইজাৰসকলে পাব। মানে যিসকল আমাৰ ছুপাৰভাইজাৰ, আমাৰ মুখসেৱিকা বাইদেউসকলে আমাৰ BLO ক্ষেত্ৰত ছুপাৰভাইজাৰ কৰি আছিলে, সেইসকলে পাব। আগতে 12,000 পাইছিলে তেখেতসকলে, এতিয়া 18,000 পাব। গতিকে চাওকচোন, আমাক মুখ্যমন্ত্ৰী মহোদয় ইমান নিৰ্দয়া হ'ব লাগেনে, ইমান নিৰ্দয় হ'ব লাগেনে? মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ এই অংগনবাড়ী কৰ্মীসকলক
ইমান এটা মানে ধোকা দি দিলে, ইমান এটা ৰাম ঠগন মাৰি দিলে। চাওকচোন 14,000 টকাৰ পৰা আমাক বঞ্চিত কৰি পেলাই LP স্কুলৰ শিক্ষকক 80,90,000 70,000 60,000 টকা পোৱা নিযুক্তি পোৱা শিক্ষকসকলক এপইণ্ট কৰিছে। আৰু তেখেতসকলৰ একেবাৰে ইচ্ছা নাই। তেখেতসকলে বাৰে বাৰে কৈছে আমি যদি ক'ৰবাত লিখি দিবলগীয়া হয় আমি লিখি দিবলৈ ৰাজি আছোঁ, আমি এই মুহূৰ্তলৈকে মই লিখি দিম। তেখেতে তেনেকৈ মোক বাৰে বাৰে কৈছে। মই তেতিয়া সুধিলোঁ যে কিবা আমি উপায় আছে নেকি, মানে যোগাযোগ কৰিব পৰা উপায় আছে নেকি? আমি আমাৰ BLOসকলে কৰিবলৈ আকৌ ইচ্ছা প্ৰকাশ কৰিছে, গতিকে পাৰিম নেকি কিবা যোগাযোগ কৰিব? তেখেতে কৈছে আপোনালোকক বোলে আঁতৰাবৰ কাৰণে DCয়ে অৰ্ডাৰ দিছে, অংগনবাদী কৰ্মী কোনো কাৰণত ৰাখিব নালাগে। চাওকচোন আপোনালোকে বিবেচনা কৰি চাওক, অংগনবাদী কৰ্মীয়ে ইমান তল লেভেলৰ কাম ইমান ন্যায়িক কৰাৰ পিছত অংগনবাদী কৰ্মীক BLO কামটোৰ পৰা কোনো কথা নোহোৱাকৈ চাটাই দি দিছে। আৰু এতিয়া কোনো অংগনবাদী কৰ্মী তাত জড়িত হ'ব নোৱাৰে বুলি ডিক্লাৰ দি দিছে। কিমান অন্যায় কৰিছে আমাৰ লগত চাওকচোন মুখ্যমন্ত্ৰী মহোদয়। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ নহ'লে DCয়ে কেতিয়াও অৰ্ডাৰ দিব নোৱাৰে, বা সমাজ কল্যাণ মন্ত্ৰীৰ নিৰ্দেশ নহ'লে DCয়ে কেতিয়াও অৰ্ডাৰ দিব নোৱাৰে। গতিকে এই অংগনবাদী কৰ্মীসকলক, এই অংগনবাদী সহায়িকাও বহুত কেইগৰাকী জড়িত হৈছিল BLO কামত, কাৰণ আমাৰ ইয়াতে BLO কাম সহায়িকা কেইবাগৰাকীও কৰি আছিলে। গতিকে তেখেতসকলে এগৰাকী সহায়িকা হৈও ইমান সুন্দৰকৈ কাম কৰি আছিলে, ইমান ঘপককৈ এনেকৈ আঁতৰাই দিয়াৰ যুক্তি ক'ত আছিলে বাৰু? কাৰণ আমাক পৰা এবাৰো এটা উত্তৰ নল'লে। 14,000 টকাৰ পৰা আমাক বঞ্চিত কৰি মুখ্যমন্ত্ৰী মহোদয়ে কি মানে ক'ব বিচাৰিছে যে প্ৰতিবাদ কৰোঁতেনে এটা কথা ক'লে আৰু কাকো নুসুধাকৈ কাৰো উত্তৰ নোলোৱাকৈ আমাক 14,000 টকাৰ পৰা বৰ্খাস্ত কৰি দিছে। কিমান দুখ লগা কথা। কি হয় কাৰণে অংগনবাদী কৰ্মী সহায়িকাক মুখ্যমন্ত্ৰী মহোদয়ে মাহীয়াৰ চকুৱে এই পৰ্যন্তলৈকে চাইছে, এই কথাটো অতি পৰিতাপৰ বিষয় হৈ পৰিছে, অতি আলোচনাৰ বিষয় হৈ পৰিছে। কাৰণ আমি ইমানেই কাম কৰোঁ, ডিউটি কৰোঁ, তথাপিতো আমি ভাগৰি যোৱা নাই, আমি নকৰোঁ বুলি কোৱা নাই। প্ৰতিবাদ কৰোঁতে বিভিন্ন কথা ক'ব পাৰে কোনোবাই, কিন্তু আমিতো অফিচত গৈ আমি কৈফিয়ত দিয়া কেনে আমি নকৰোঁ, আমাক আঁতৰাই দিয়ক, আমিতো কোৱা কেনে কোনোবা এজন অফিচৰ মানুহে ক'ব পাৰিব নেকি অংগনবাদী কৰ্মীয়ে সদায় আপত্তি দিছে আমি নকৰোঁ বুলি? কিন্তু পইচাটোৰ কাৰণে আমি আপত্তি কৰাটো সঁচা কথা। পইচাটো কম হ'লে সকলোৱে আপত্তি কৰিব। এতিয়া 14,000 টকা আমাৰ হাতৰ পৰা গুচি গৈছে, আমাক কিমান দুখ লাগিছে। দুগৰাকী মানে কৈছে আঁতৰাই দিয়াৰ পৰা ভাল পাইছে। সেইগৰাকীক মই ক'বলৈ বিচাৰিছোঁ, আপোনালোকৰ যিগৰাকী BLOয়ে যদি আপোনালোকৰ ওচৰত ঘৰ চিনি নাপায়, সেইগৰাকী BLOক ক'ব এনেকুৱা মোৰ ভিডিঅ'ত কমেণ্ট তেনেকুৱা নকৰিব। কাৰণ আমি বহুত তলৰ পৰ্যায়ৰ পৰা কাম কৰি আমি ন্যায়িকে কৰি আছোঁ। আমাৰ অফিচত আজিলৈকে কোনো কমপ্লেইন পৰা নাই, আৰু আমাক জনসাধাৰণে খুব ভাল পায় কাম কৰোঁ কাৰণে। গতিকে এনেকুৱা ফকতীয়া কমেণ্ট মোৰ ইয়াত নকৰিব। আপোনালোকে BLOক চিনি পাই নাপায় সেইটো আপোনালোকে এটা চিন্তাৰ বিষয়। BLOগৰাকী বা কোন আপুনি চিনি পাই নাপায়, আগত চিনাকিটো হৈ ল'ব, তাৰপিছতহে এনেকুৱা কমেণ্ট কৰিব। কাৰণ BLO হ'ল বুলি আৰু আপোনাৰ ঘৰত গৈ 24 ঘণ্টা এটা কামেই কৰি থকাৰ কোনো যুক্তি নাই নহয়। BLO হ'ল বুলিয়ে তেখেতৰো বহুত কাম থাকে, আৰু BLO হ'ল বুলিয়ে প্ৰতিটো মানুহক এখন ঘৰলৈ 10 বাৰ যোৱা কোনো যুক্তি নাই নহয়। গতিকে BLOগৰাকীক আপুনি চিনি পাই নাপায় সেইটো এটা প্ৰশ্নৰ বিষয়। গতিকে যি টি কমেণ্ট কৰাৰ আগত 10 বাৰ চিন্তা কৰিব। BLO আঁতৰাই দিয়াৰ পৰা বহুতে ভাল পাইছে। ভাল পোৱাসকলক ক'ব বিচাৰিছোঁ, যি কষ্ট কৰি ধন ঘটি উপাৰ্জন কৰি খাইছে সেইসকলে আনে কিবা এটা ভালকৈ কাম কৰি খোৱাটোত হিংসা নকৰে। আৰু যিসকলে লোকক ঠগি, লোকক ফকতীয়া ধন খায়, লোকক ঠগি মেলি 2 নম্বৰে কাৰবাৰ কৰি বা মানে কিছুমান অশুভনীয় কাম কৰি চলিছে, সেইবিলাকে লোকৰ হোৱা দেখিব নোৱাৰে। গতিকে আজি ভিডিঅ'টোত মই কৈ থলোঁ, যিসকলে আনৰ হোৱা দেখিব নোৱাৰে সেইসকল হৈছে বদমাছ, আৰু যিসকলে আনৰ হ'লে কিবা এটা জ্বলে সেইসকল হৈছে মহা বদমাছ। এই বদমাছসকল সমাজত ভাল হোৱা, পৰিষ্কাৰ হোৱাটোৰ প্ৰয়োজন, নহ'লে এখন সমাজ ন্যায়িকা কেতিয়াও চলিব নোৱাৰে। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰি মাৰিছোঁ। কেন্দ্ৰ মিটিং আছে, ওলাইছোঁ। কেন্দ্ৰ মিটিঙলৈ যোৱাৰ আগত আপোনালোকলৈ ভিডিঅ'টো প্ৰকাশ কৰিছোঁ। আৰু মই এটা ক'ব বিচাৰোঁ যে আমাৰ সমাজখনত কিছু মানে আমাৰ বান্ধৱীসকলেও খোলাকৈ কথা ক'বলৈ ভয় কৰে। আপোনালোকে ভয় কৰিবলগীয়া কোনো কথা নাই, কথা ক'বলৈ ভয় নকৰিব। সাহসেৰে আগবাঢ়ি আহক, আৰু সাহসেৰে আগবাঢ়ি গ'লেহে আমি ভৱিষ্যতে উন্নতিৰ শিখৰত আগবাঢ়ি যাব পাৰিম। ধন্যবাদ, সামৰণি মাৰিছোঁ।